উদুলি মুদুলি নলবাৰীৰ হৰি মন্দিৰৰ বাকৰি বাজিছে বেণ্ড পাৰ্টি আহিছে অতিথি আয়তীয়ে জুৰিছে বিয়া নাম উগুল থুগুল দৰা কইনাৰ মন বৰযাত্ৰী হৈ আহিছে জিলা আয়ুক্ত অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ভালে সংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী নলবাৰী হৰি মন্দিৰৰ বাকৰিত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহৰ অনুষ্ঠান নজোৰা দৰা কইনাৰ বিবাহ অনুষ্ঠান একেলগে অনুষ্ঠিত হৈছে হৰি মন্দিৰৰ বাকৰিত ৯১ সংখ্যক নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ আজি শেষৰ দিনটো হোমৰ জুইক সাক্ষী কৰি সম্পন্ন হল ৯খনকৈ বিয়া নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী হৰি মন্দিৰৰ সহযোগত হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ বিগত বৰ্ষৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত বাল্য বিবাহ ৰোধ আৰু বেটি বচাও বেটি পঢ়াও লক্ষ্যৰে আয়োজিত হৈ আহিছে বিবাহৰ অনুষ্ঠান এইবাৰো জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত হৈছে এই সমূহীয়া বিবাহ অনুষ্ঠানত দেখা গ'ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আপোনালোকে দেখিছে যোৱাবেলিও আমি এনেদৰে আয়োজন কৰিছিলোঁ শুভ পৰিণয় আৰু মানে সামূহিক বিবাহ কাৰ্যসূচী আৰু আমাৰ মূলত নলবাৰী সমষ্টি আৰু নলবাৰী জিলাৰো বিভিন্ন অঞ্চলৰ পৰা যিসকল দম্পতি ইচ্ছুক আছিলে যে বিবাহ পাকত তেখেতসকল আবদ্ধ হ'ব আৰু বিভিন্ন কাৰণত তেখেতসকলে পৰা নাছিলে তেওঁলোকৰ বাবে কৰা হৈছিলে আৰু আমাৰ প্ৰত্যেকটো কাপোলৰ লগত এগৰাকী শুভচিন্তক আছে স্পন্সৰ আছে যিয়ে তেখেতসকলৰ বস্তু বাহিনীখিনিৰ যোগান ধৰিছিলে আৰু লগতে আমাৰ এইটোৱে মেছেজ যে আমাৰ জিলাখনৰ প্ৰতিগৰাকী কন্যা সন্তান আমাৰ সমগ্ৰ জিলাখনৰ চৰকাৰৰ প্ৰশাসনৰে হয় হয় নিশ্চিতভাৱে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা মহৎ উদ্দেশ্য আছে আৰু যিটো আমাৰ দেখা যায় যে যদিও আমি ভাবোঁ বাল্য বিবাহ ইমান প্ৰচলন নাই কিন্তু মাজে সময়ে আমি সেইবোৰ দেখি থাকোঁ আৰু এইটোৰ পৰা সেইটো এটা মেছেজ যে যিটো এটা বিয়াৰ কাৰেক্ট বয়স এটা মেচিয়ৰ্ড বয়সত বিবাহখন হ'লে ভাল হয় সেইটোও আমি জনাবলৈ বিচাৰিছোঁ